নমস্কাৰ ভকত বৈষ্ণৱসকল, আজি আপোনালোকক খলমাৰীত সাৰ্বজনীয় মন্দিৰত আজি আপোনালোকক ভাগৱত পাঠ দেখুৱাম। যিসকলে মোৰ চেনেলটো চাইছে তেখেতলোকে এটা লাইক কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, ঘণ্টিটো বজাই অল কৰি ল'ব। বয়ং এই পাৰ্থিৱৰ অথচ জগতৰ যি গুৰু বুলি কোৱা হয় তাক ঋষি গুৰু বুলি কোৱা হয় আৰু জগতগুৰু বুলি কোৱা হয়, সেইজন হৈছে নাম শংকৰ। তেওঁৰ পত্নীগৰাকী নাম হৈছে পাৰ্বতী। গতিকে জগত ঋষি গুৰু জগত সেই শংকৰ দেৱেও কৃষ্ণৰ বৈকুণ্ঠৰ প্ৰয়াণৰ যোৱাৰ সময়ত তেওঁ হাতত ত্ৰিশূল আৰু বৃক্ষভত উঠি হাতত ডম্বৰু লৈ কৃষ্ণ প্ৰভু ভগৱন্তক তেওঁ আদৰণি জনাইছে যে হে প্ৰভু, তুমি মোক এৰি থৈ যাবাগৈ সংসাৰখনত থৈ, কিন্তু সংসাৰখন পৰিচালনা কৰা দায়িত্ব প্ৰভু আপুনি মোক দিলে, তথাপিতো বাৰু যা হওক গুৰু। গতিকে আপুনি যেতিয়া বৈকুণ্ঠলৈ যাব, গতিকে এপাক আপোনাক দেখা কৰিবলৈ আহিলোঁ। আৰু অপেশ্বৰীসকলে, গন্ধৰ্বসকলে, গায়ন বায়নসকলেও তেওঁলোকে মৃদংগ বজাই প্ৰভু ভগৱন্তক চানি ধৰি তেওঁলোকেও প্ৰভু ভগৱন্তক নাম কীৰ্তন কৰিছে। গতিকে আজিৰো আমাৰ এই পৰিৱেশটো শলমাৰী গাঁৱৰ আজি দেউল মন্দিৰত এই পৰিৱেশটো আহিছে। কিয় আহিছে? যে ভগৱন্তৰ দেউল মন্দিৰত আমি নানান ধৰণে হৰি গুণান কীৰ্তন কৰিব কিয় লাগে, এইটোৱে যে আমি পিছৰ প্ৰজন্মক যাতে আমি দেখুৱাই দিব পৰা যায়। যিখিনি আমি বৰিবৃদ্ধৰ যিখিনি আমি আছোঁ, এইখিনিয়ে যদি আজি এই দেউল মন্দিৰটো যদি আজি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দনকে কেন্দ্ৰ কৰি যদি আমি সকলোৰে যদি গাঁওবাসী লোকসকলে উলৰ মালৰ কৰি যদি প্ৰভু ভগৱন্তৰ দেউল মণ্ডপৰ উৎসৱ প্ৰভু ভগৱন্তক যদি নাম লোৱা হয়, তেতিয়াহ'লে হয় ক'ব যে যেনেকৈ ইয়াৰ আগত এই মন্দিৰ স্থাপিত কৰা যেনেকৈ বৃদ্ধৰ বাপ সমস্তৰ যেনেকৈ মৃত্যু হৈ গ'ল, যদিও তেওঁ স্মৃতিবিলাক ৰৈ গৈছে, আজি সেইসকলৰ আলামতে আজি ভাগৱত হৈছে, সেইসকলৰ আলামতে মন্দিৰ হৈ গ'ল, সেইসকলৰ আলামতে নামঘৰ হৈ গ'ল, আৰু সেইসকলৰ আলামতে আজি ভকত বহি আমি ঈশ্বৰৰ কথা শুনিবলৈ পাইছোঁ। ঠিক তেনে পৰ্যায়ে যদি আমি এইবোৰ যদি কাৰ্যৰ ধৰ্মীয় কাৰ্য যদি আমি স্থাপিত কৰি থৈ সেই উঠি অহা ল'ৰা ছোৱালীসকলক যদি দেখুৱাই দিব পাৰোঁ, তে নিশ্চয় প্ৰভু ভগৱন্তৰ দাগ হিচাপে গাং মংগলময় হয় আৰু আগলৈকে সেইসকলে এই শলমাৰী গাঁৱৰ স্মৃতি জীয়াই ৰাখিব পাৰিব। তাৰ অৰ্থেই আজি এই তত্ত্বটো আনিছে যে ভগৱন্তৰ বৈকুণ্ঠৰ পৰা সময়ত তেওঁলোক সকলোৰে নাচি বাগি তেওঁলোক উলহ মালহ জগাইছে। ঐৰামেন্দ্ৰ চন্দ্ৰ কুবেৰ বৰুণ অনুজত দি কপাল গাৱে গুণগীত কটুকৰে নিত্ৰ বাৱদি বজন তাল ঐৰামে দুন্দুভি মৃদংগ ৰংগে বিদ্যা ধৰে বাবুয়া কাষ কচানি চাই এক দৃষ্টি কৰৈ পুষ্প বৃষ্টি বুলৈ কতুস্তুতি বাণী। এতিয়া গুৰুসকল আইসকল ক'লে যে কি জানে, এচামৰ আনন্দ আহিছে আৰু এচামৰ দুখ আহিছে। স্বৰ্গৰ দেৱতাসকলৰ আনন্দ আহিছে। কিয় আনন্দ আহিছে? যে প্ৰভু ভগৱন্তই আজি 125 বছৰ কাল আমাক এৰি থৈ পৃথিৱীত তেওঁ নৰশ্ৰেষ্ঠ হিচাপে জন্ম লৈ পৃথিৱীৰ লোকসকলক তেওঁ পালন কৰি আছে, আৰু আমি স্বৰ্গৰ দেৱতাসকল নিথৰুৱা হৈ আছোঁ। কিয় নিথৰুৱা হৈছোঁ? যদিও কৃষ্ণ গুণগান গাইছোঁ, কিন্তু কৃষ্ণক কিন্তু ছয় চকুৰে দৰ্শন কৰিব পৰা নাই। গতিকে আমাৰ ওচৰলৈ আজি প্ৰভু ভগৱান আহিব,
আমাৰ ডাঙৰে সৈতে প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ যাবগৈ। গতিকে আমাৰ খুব ভাগ্যৱান, সৌভাগ্যৱান আমি, কাৰণ আমাৰ পদূলিয়ে পদূলিয়ে প্ৰভু ভগৱন্তৰে তেওঁ নিজৰ স্থান বৈকুণ্ঠলৈ গুচি যাবগৈ। গতিকে আমি কি কৰিলোঁ? গতিকে আমাৰ ডাঙৰ সতি যেতিয়া যাব, গতিকে প্ৰভু ভগৱন্তক আমি আদৰণি জনাব লাগে। কি জনাব লাগে? ইত্যাদি যে হৰি নাম, তেওঁৱে নাম গাই কৰি গাংখন পবিত্ৰতা আনি কলপুলি পুতি চাকি তাকি জ্বলাই ইত্যাদি ইত্যাদি সেই দেৱতাসকলে কি কৰিছে? প্ৰভু ভগৱন্ত আমাৰ পদূলিয়ে যাব বুলি তেওঁলোক আনন্দত তেওঁলোকে নাম কীৰ্তন কৰি আছে। আৰু এচাম কিন্তু মহা বিপদ মানে চিন্তাত পৰি গ'ল, বেজা হৈ গ'ল। কি হৈ গ'ল? যিসকল পৃথিৱী পাৰ্থিৱ জগতৰ যিসকল সন্ত সাধু বৈষ্ণৱ ভক্ত, এইসকলে শুনি চকু পানী পেলাইছে। কি হ'ব? যে প্ৰভু ভগৱন্ত থকাৰ কাৰণে দুষ্ট দৈত্য দানৱসকলৰ পৰা প্ৰভু ভগৱন্তই আমাক ৰক্ষা কৰি আছিল। এইসকলে আমাক যজ্ঞ কৰিলেও আমাক প্ৰভু ভগৱন্তই কৃপা কৰিছিল, পূজা কৰিলেও প্ৰভু ভগৱন্তই কৃপা কৰিছিল। কোনোবাই যদি আপোনাৰ গৃহ ধৰ্ম থাকি প্ৰভু ভগৱন্তক উপাসনা কৰিছিল, সেই সকলোকে কৃপা কৰিছিল। কিয়? যে অসুৰসকলে দৈত্যসকলে আহি সেই যজ্ঞ ভংগ কৰিব পৰা নাছিল। তেনে ঈশ্বৰে যদি আমাক এৰি থৈ যায়গৈ, তেতিয়াহ'লে আমি পূজা পাতল যাগ যজ্ঞ নাম কেনেকৈ ল'ব পাৰিম? গতিকে আকৌ আমাক সেই দৈত্যসকলে আক্ৰমণ কৰিব নেকি? এই বুলি কিছু সংখ্যৰ ভক্তসকলে পৃথিৱীত চকু পানী পেলাই আছিল। গতিকে এইটোকে আমাক কৰিছে গুৰুসকল। যদি আমি আধ্যাত্মিক জগতৰ তত্ত্বলৈ যদি আমি চাওঁ, তেতিয়াহ'লে সমস্ত প্ৰাণীতে আছো মই হৰি সবাকো দেখিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি আমি প্ৰত্যেকেই যদি চাওঁ, তেতিয়াহ'লে প্ৰভু ভগৱান আমাৰ প্ৰত্যেক হৃদয়তে তেওঁ বিৰাজমান হৈ আছে। অক্ষয় ব্ৰহ্মস্বৰূপে প্ৰভু ভগৱন্ত সদায় বিৰাজমান হৈ আছে। তেনে যদি বিৰাজমান যদি আমাৰ প্ৰত্যেক মানৱৰ সৈতে বুলি নহয়, চাৰিমুঠি জীৱ লগত যদি প্ৰভু ভগৱন্তৰ চৈতন্য বা বায়ু শক্তিৰ দ্বাৰা আছে, তেতিয়াহ'লে আমি মুখেৰে কীৰ্তন কৰা কিবা অসুবিধা আহিব নেকি? এইটো আধ্যাত্মিক তত্ত্ব। কিন্তু আমি কি কৰোঁ? দুগৰাকী চাৰিগৰাকীয়ে লগ লাগিলে আমি কি কৰোঁ জানেনে? প্ৰভু ভগৱন্তৰ কৃপাত ভকতে ভকতক লগাই দিয়ে। কিন্তু লগাই দিয়াৰ পিছত আমি কি কৈছোঁ? প্ৰভু বোলে, প্ৰভু ভাল নাই বোলে ভাল দিয়ক, আপোনাৰ ভাল নাই বোলে ভাল দিয়ক, ঘৰখন ভাল নাই বোলে ভাল দিয়ক। এজনে কৈছে কিনো ভাল হ'ব দিয়ক প্ৰভু, গতিকে ঘৰখনচোন আৰু মনোমতন কামবিলাক কৰিব পৰা নাই। বোলে কেনেকৈ? বোলে ল'ৰাটোক ইমান পঢ়াবলৈ যত্ন কৰিলোঁ, ডাঙৰ চাকৰি এটা পাই ঘৰখন ভালে ৰাখিব, কিন্তু ল'ৰাটোৱে পঢ়া কথাকে নকয়। ঘৰখনৰ ভাই ককাই এনেকুৱা, মোৰ পৰিবাৰো এনেকুৱা, যে বোৱাৰী জীয়েই এনেকুৱা, ল'ৰা ছোৱালীয়েও নামানে, প্ৰভু কি কৰিব? এইখন আমি মিটিং পাতিলোঁ, এইখিনি গ্ৰাম্যৰ কথা পাতিলোঁ, কিন্তু ভগৱন্তই লগাই দিছিল কিয়? দুজন ভকতক ঈশ্বৰ কথা পাতিবৰ কাৰণে, ঈশ্বৰ গুণগান গাবৰ কাৰণে। কিন্তু আমি গালোঁ কি জানেনে? যে নিজৰ ঘৰখনৰ কথা আলোচনা কৰি 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 সেই 1.5 ঘণ্টা বা 1 ঘণ্টা বা আধা ঘণ্টাৰ ঘৰখনৰ কথাকেই আলোচনা কৰিলোঁ, কিন্তু কৃষ্ণৰ কথা আৰু কোনো মাত্ৰকেই উল্লেখেই নহ'ল। তেতিয়াহ'লে যদি কৃষ্ণৰ কথা যদি উল্লেখ নহ'ল, কৃষ্ণ যদি মোৰ হৃদয়ত আছে বুলি যদি মই মানুহক কওঁ বা ভকতক কওঁ, তেতিয়াহ'লে মোৰ মুখৰে কীৰ্তন নাহি গ্ৰাম্য কথা কিয় ক'ব লগা হ'ল? কৃষ্ণ এইটো হৈছে। যদি কৃষ্ণ মোৰ লগতে আছে, তেতিয়াহ'লে মই কৃষ্ণৰ কথা পাতিব লাগে ভকতৰ লগত, কিন্তু মই কৃষ্ণৰ কথা নাপাতি কিন্তু গ্ৰাম্য কথা পাতিয়ে শেষ কৰি পেলালোঁ। এইকাৰণে আমাক আধ্যাত্মিক তত্ত্বত কৈছে গুৰুসকল, দেখুৱাই দিছে যেনেকৈ অপশ্বৰীসকলে ইন্দ্ৰকে ব্ৰহ্মাকে কেন্দ্ৰ কৰি মহাদেৱ পাৰ্বতীকে ধৰি যিসকলে ঈশ্বৰৰ গুণ গাই আছে, কি হৈছে? যে আজি ভগৱন্ত বৈকুণ্ঠলৈ যাব, আমাৰ এইখিনিতে আজি নাম লোৱাৰ সুযোগ। গতিকে সকলোৱে লগ লাগিল, সকলোৱে লগ লাগি কেৱল কৃষ্ণৰ জয়ধ্বনি নাম গাই 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 তেওঁলোকে মানে ব্যাকুল হৈ আছে। তদ্ৰূপ আমাকো এই ভাগৱতে ক'লে যে আমি গ্ৰাম্য কথাৰ কিছুমান আমি ত্যাগ দি ভকতনীসকলে যদি কেতিয়াবা 2 গৰাকী 1 গৰাকী 4 গৰাকী লগ পায়, তেতিয়াহ'লে গ্ৰাম্য কথাবোৰ ত্যাগ দি কেৱল ভগৱন্তৰ জয় নাম গোৱাজনকে কৈছে ভগৱানৰ প্ৰিয় ভকত বা ভকতনী বুলি কোৱাৰ উল্লেখ কৰিছে ভাগৱতে। কৃষ্ণ অয়ে ৰাম জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে কুল ভাব
বাসুদেৱ হৰি পৃথিৱী ক এৰি আহিবা আমাৰ ঠাৱ অয় ৰাম পৰম ভকতি হৃদয়ে হৰিষে গগন মণ্ডলে থাকি কৃষ্ণৰ মাথাত দিব্য পাৰিজাত পুষ্প বৰশিলা ঢকি অয় ৰাম ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ আদি কৰি যত মহাদি গোপাল আশা মূৰ থান নাথ নাৰায়ণ কৰন্ত বেকুলা অন্য অন্য কৰি সবেয়ো বুলন্ত আশিবা মোৰে খেঠাই আকাশৰ পৰা কৰন্ত কাতৰ কৃষ্ণৰ ভীতি কচাই এতিয়া চাওক এই পদটোত ক'লে যে জয় কৃষ্ণ বুলি হাতে হাতে তালি আনন্দে আকুলৰ ভাৱ আমি এই পাৰ্থিৱৰ জগতখনত যিকোনো যে আমি কৰ্ম কৰিছোঁ ধন টকা পইচাই হওক শিক্ষা বিদ্যাই হওক বা ভগৱন্তৰ নামেই হওক ইয়াৰ শক্তিটো কাৰ মোৰ নিজৰ শক্তি আছেনে মোৰ নিজা শক্তি নাই ঈশ্বৰৰ শক্তিৰে মোৰ শক্তি কিন্তু মোৰ নিজা শক্তি নাই কিন্তু শক্তি মোৰ এক ঈশ্বৰ নাম ঈশ্বৰে যেতিয়া বল বীৰ্যৰ দিছে এটাই কথা আমাৰ সত্য শুদ্ধ কৰ্ম কৰিব লাগে আৰু ঈশ্বৰৰ নাম হৃদয়ত লৈ মুখে বখানিব লাগে জয় কৃষ্ণ বুলি ক'ব লাগে জয় জয় কৃষ্ণ আজি কৃষ্ণৰ থিতাপি হৈ আছে আজি দেউলত কি ক'লোঁ জয় ভগৱন্তক জয় দিছোঁ আমি কিন্তু ভগৱন্তক জয় দিয়াৰ লগে লগে ভগৱন্তৰে ভকতসকলক মৰ বুলি কোৱা নাই যে ভগৱন্তক কৈছে যে তথাস্থ কল্যাণ হওক মনৰ কামনা পূৰ্ণ হওক আৰু তোমালোকে শুদ্ধ কৰ্ম কৰি তোমালোকে মোৰ নাম লৈ তোমালোক পৰলৈ গতি কৰি মোৰ লগত বৈকুণ্ঠত বাস কৰিব পাৰিবা তথাস্থ ভগৱন্ত তথাস্থ দি আছে কিন্তু আমি কি কৰিছোঁ ভগৱন্তক জয় কৰা নাই কিন্তু জয় কিটো যে কৰ্মৰ যেতিয়া কৰিছোঁ কৰ্মৰ পৰা যেতিয়া কিবা এটা যদি লাভৱান হৈছে তেতিয়া আমি তাক জয় বুলি কৈছোঁ ভাল আজি ইমান টকাৰ ইমান কাম কৰিব পাৰিলোঁ গতিকে এইটো হ'ল আমাৰ ভগৱন্তৰ কৃপা নহ'লে কোনেও একো কাম কৰিব নোৱাৰে যে তেতিয়া ক'লে কি যে ভগৱন্তৰ কৃপাত শৰীৰটোত বল বীৰ্য হৈ থকাৰ কাৰণে আমি আনন্দত যিকোনো কাম কৰিব পাৰিছোঁ যিকোনো কাম কৰিব পাৰিছোঁ খাব পাৰিছোঁ ফুৰিব পাৰিছোঁ